কৰিছে মই কারেন্ট এফেয়ার্স কৈছো বিগত 6 মাহৰ যিখিনি আপডেট আছে জানুৱাৰীৰ পৰা আজিলৈকে এতিয়ালৈকে হোৱা নাই ধৰা কিছু দিনলৈকে যিখিনি আপডেট কিছু কিছু কালেকশন কৰা হৈছে 2 নম্বৰ অসমৰ নতুন মুখ্য সচিব জনৰ নাম কি অসমৰ নতুন মুখ্য সচিব জনৰ নাম কি যিজন মুখ্যমন্ত্ৰীৰ সচিব থাকে গোটেই মন্ত্ৰীসকলৰ জুনে সচিব হিচাপে মুখ্য সচিব হিচাপে কাম কৰে হাই ডক্টর রবি কুটা তেও আইএস অফিসার রবি কুটা বর্তমান অসমৰ মুখ্য সচিব ইম্পর্টেন্ট প্রশ্ন এটা প্রতিটো ইম্পর্টেন্ট প্রশ্ন কিন্তু আপনি অবহেলা কৰিব নোৱাৰে 3 নম্বৰ 2023 বৰ্ষৰ সাহিত্য একাডেমি অনুবাদ বঁটা কোনে লাভ কৰিছে হয় এটা ক'ব লাগিব তেতিয়া মাইনাস আহিব নকলে ভাল হেতু ভাল আনসারটো নকৰিলে আৰু হ্যাঁ 2023 বর্ষৰ সাহিত্য একাডেমি অনুবাদ বঁটা কোনে লাভ কৰিছে নহয় লক্ষ্যজ্যোতি গগৈ 4 নম্বৰ সংগীত নাটক একাডেমি অমৃত বঁটা 2024 বৰ্ষত কোনে লাভ কৰিছে জানিলে কব না এটোতো হসা হসে মাইনাস নহয় মিনতি খাউন দেরি নকৰো মিনতি খাউন 5 নম্বৰ অসমত ছাত্ৰ দিৱস উদযাপন কৰা হৈছে এবাৰ কিমান সনত কিমান তাৰিখে ছাত্ৰ দিৱস ৰাজ্যিক ছাত্ৰ দিৱস এনা এটা ছাত্ৰ দিৱস কিন্তু আমাৰ ৰাষ্ট্ৰীয় হিচাপে আছে ষ্টুডেন্ট ডে এটা পালন কৰা হয় টিচাৰ্স ডে আছে ষ্টুডেন্ট ডেটো আব্দুল কালামৰ লগত জড়িত আছে কিন্তু ইয়াত মই কৈছো ৰাজ্যিক হিচাপে পালন কৰা হৈছে 31 মাৰ্চ উপেন্দ্ৰ চন্দ্ৰ ব্ৰহ্মচাৰীৰ লগত জড়িত জন্ম জয়ন্তীৰ দিনাখন এটো পালন কৰা হৈছে 31 মাৰ্চ ছাত্ৰ দিৱস 6 নম্বৰ প্ৰশ্ন বহুত কৰিব পৰা নাই ধৰিলক এবিআৰিত বহি আছে 30 নম্বৰৰ জিকে কেনেকুৱা লাগি আছে এতিয়া এটো প্ৰিপাৰেচন দেখিছে 2024 বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা কোনে লাভ কৰিছে মোহন ভাইৰা পৰমেশ্বৰ বসুমতাৰী পিছৰ 7 নম্বৰ প্ৰশ্ন 2024 বৰ্ষৰ সাহিত্য জ্যোতি বঁটা কোনে লাভ কৰিছে আপডেট কৰিছে মই কারেন্ট এফেয়ার্সৰ আপডেট হ্যাঁ কি হৈছে বেছি আর কারেন্ট এফেয়ার্স নকই হ'ব না কিন্তু মোৰ মতে জুলাই কমপ্লিট কৰিব লাগে এটা জুলাই 31 জুলাই কমপ্লিট কৰিব লাগে তাৰ পিছত আগষ্টতো যদি কিবা ঘটনা হৈ আছে আপুনি কালেকশন কৰি থাকক কারেন্ট এফেয়ার্স যে সেইটো জানিব ৰাখিব লাগিব কিন্তু নতুনটো এটো মই ভাবো এটো পুৰণা হৈ গ'ল কেইদিন পিছত নতুন আৰু আহি আছে পিছৰ প্ৰশ্ন 8 নম্বৰ সুৰেন কুমাৰ বৰা হুৱৰণী বঁটা কোনে লাভ কৰিছে কিছুমান নামে শুনা নাই এনেকা নতুন নতুন আহিছে কিন্তু কালেকশন কৰা হৈছে ফণীন্দ্ৰ কুমাৰ গায়ন 9 নম্বৰ 2024 বৰ্ষৰ ভূপেন হাজৰিকা বঁটা এটা ইম্পৰ্টেন্ট সবে জানো ভূপেন হাজৰিকাক চিনি পাও অসমৰ এজন বিখ্যাত ব্যক্তি আছিল গতে তেওঁৰ নামত যেটো বঁটা দিয়া হৈছে কোনে পাইছে জৰ্জ বেকাৰ ভাৰতৰে মানুহ ইংৰাজৰ আমেৰিকান নহয় তেওঁ সাংসদ আছিল ভাৰতৰ সাংসদ আছিল তেওঁ বিভিন্ন তেওঁ এক্টৰো হয় কলিকতাৰ মানুহ তেওঁ এক্টৰ বা তেওঁ সিনেমাৰ গান চান গাই হেৰি কৰে গতে তেওঁক দিয়া হৈছে জৰ্জ বেকাৰক দিয়া হৈছে 2024 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা বহুত ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব জৰ্জ বেকাৰ কোনে দিছে অমৰ হাজৰিকাই 21 এপ্ৰিলত 2024 চনত 10 নম্বৰ প্ৰশ্ন শ্ৰী মাধৱদেৱ বঁটা কাক প্ৰদান কৰা হৈছে এইবাৰ পাইছানে জিতেন্দ্ৰ নাথ প্ৰধানী কেনেকে পঢ়িব লাগিব লাগে জিকে সহজ সব পাৰো কারেন্ট এফেয়ার্স পাৰিম কিন্তু কারেন্ট এফেয়ার্স এনেকুৱা হ'ব হেই হেতু নর বাকি সবটো পাৰিম এনেকুৱা হ'ব আৰু 11 নম্বৰ আজলি আই বঁটা দিয়া হৈছে এবাৰ আজলি আই কাক দিয়া হৈছে মৃণালিনী দেৱী 12 নম্বৰ অসমৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 প্ৰতি বছৰে দিয়া হয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 18 বছৰৰ তলৰ যিমান শিশু আছে যদি কিবা ভাল কাম কৰিছে বাছি এই গণতন্ত্ৰ দিৱসত দিয়া হয় এবাৰ দিয়া হৈছে অসমৰ এজন শিশুৰ নাম 18 বছৰৰ তলৰ
গম পাইনে? অসমৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ কোনে পাইছে? প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় পুৰস্কাৰ কোনে পাইছে? গণতন্ত্ৰ দিৱস প্ৰধানমন্ত্ৰীয়ে দিয়ে। হা শইকীয়া নহয়, এই লাষ্টত শইকীয়া আছিল, এইটো কেনেকে হ'ব? এইটো লাষ্টত মজুমদাৰ আছে, স্বয়ন মজুমদাৰ। স্বয়ন মজুমদাৰ তেওঁ ছচিয়েল সাৰ্ভিসৰ কাৰণে পাইছে। এইবাৰ গোটেই ভাৰতত 19 জন ছাত্ৰ ছাত্ৰীক দিয়া হৈছে। স্বয়ন মজুমদাৰ পাইছে অসমৰ পৰা। পিছৰ প্ৰশ্ন 13 নম্বৰ, 2024 বৰ্ষৰ ইউনেস্কো MAB মেড ইয়াং সায়েন্টিষ্ট বঁটা কোনে লাভ কৰিছে? বহুত ইম্পৰ্টেণ্ট এইটো, মই ভাবো এইটো বহুত ইম্পৰ্টেণ্ট। হয়, অপশন দি আছো। 1 নম্বৰ হ্যাঁ কোন? হ্যাঁ নাই, অপশন দেওয়ার পিছত পাইছা না? বৃন্দা কাশ্যপ। হয় ঠিক আছে, এই বোকাবের কাৰণে হাত চাপৰি দিছে, বোকাবেৰে পাইছে হয়তো, বৃন্দা কাশ্যপ হয়। বৃন্দা কাশ্যপ। মই এই বাকী কেইটা মই নাম নিজে বনাই লৈছো। এতিয়া এইবোৰ পৃথিৱীত অস্তিত্ব নাই মানুহকেইটাত। মই জোচেফ কাৰাট, এইটো কি হ'ব পাৰে মই বুজি পোৱা নাই। আৰু এইটো কি লিখিছো? শ্যামল বৰা, এইটো মই আজি শুনিছো প্ৰথম নাম। আৰু এইটো এনবি গগৈৰ মই পোৱা নাই জীৱনত, কিন্তু মোৰ ফকাছটো হ'ল বৃন্দা কাশ্যপ, এইটো মোৰ ফকাছ। এই কনফিউজন লগাবৰ কাৰণে বাকী তিনিটা অনা হৈছে, কিন্তু যোনে জানে সেইটো বৃন্দা কাশ্যপ শিকিব, বাকী কেইটা শিকি লাভো নাই। কিন্তু বৃন্দা কাশ্যপ গুৱাহাটীৰ ছোৱালী, তেওঁ ইউনেস্কোত গৈ পেলাই ভাষণ দিছে, ইউএনত গৈ পেলাই ভাষণ দিছে, ইউনেস্কোত গৈ পেলাই তেওঁ মানুহক যে গড় আৰু মানুহৰ যিটো সংগ্ৰহ হৈ আছে থাকিব নোৱাৰে, তাৰ ওপৰত মানে এটা ভিডিঅ' বনাইছে, তাৰ ওপৰত এটা অবজাৰ্ভ কৰি পেলাই এটা টপিক জমা দিছে, সাৰ্ভে কৰি পেলাই, আৰু তেওঁক MAB এৱাৰ্ড দিছে। MAB মেন এণ্ড বায়োস্ফিয়াৰ ইয়ং সায়েন্টিষ্ট এৱাৰ্ড পাইছে বৃন্দা কাশ্যপে। ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, মই ভাবো। পিছৰ প্ৰশ্ন দৌৰি অলপ যাওঁ। 14 5 নং টাইগাৰ ৰিজাৰ্ভ ক'ত হ'ব? মই সেইদিনা 4 নম্বৰ কথা কৈছিলো, কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং চাৰিটা আছে। পঞ্চমটো হ'বলৈ গৈ আছে, প্ৰজেক্ট মানে প্ৰপোজেল দিছে, ক'ত হ'ব এইটো? সেইটো হ'ব কাৰ্বি আংলঙত। ইষ্ট আৰু ৱেষ্ট কাৰ্বি আংলং মিলাই যিটো অভয়াৰণ্য আছে, নেশ্যনেল চেঞ্চুৱাৰী আছে, ৰাষ্ট্ৰীয় চেঞ্চুৱাৰী আছে, যিটো ৱৰ্ল্ড চেঞ্চুৱাৰী আছে, তাতে টাইগাৰ ৰিজাৰ্ভৰ কাৰণে প্ৰজেক্ট দিছে, মানে প্ৰপোজেল দিছে। এইটো গ'ল, ইম্পৰ্টেণ্ট কিন্তু এইটো, কাৰণ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট। তাৰ পিছৰ প্ৰশ্ন 15 নম্বৰ, উচ্চ শিক্ষাৰ বাবে বিভিন্ন মহাবিদ্যালয়ত CMA মানে মুখ্যমন্ত্ৰীয়ে 68.46 কোটি টকা কোনটো আঁচনিৰ অধীনত বিতৰণ কৰে? আঁচনিটোৰ নাম ক'ব লাগে, এইবোৰ বহুত জৰুৰী। এনেকে এটা আঁচনি আছে, যিটো আঁচনিৰ অধীনত CMA প্ৰায় 70 কোটি টকা, 68 কোটি টকা, 68.44 কোটি টকা বিভিন্ন কলেজত দিছে। যে কলেজত এডমিশ্যন নালাগে, যে আজিকালি পইচা নলয় যে, সেইটো কাৰণে এডমিশ্যন ল'ব নালাগে, কিতাপ কিনিব নালাগে, উচ্চ শিক্ষাৰ বাবে। আৰু সেইটো হৈছে প্ৰজ্ঞান ভাৰতী স্কিমটোৰ নাম, প্ৰজ্ঞান ভাৰতী। কলেজত এডমিশ্যন ল'লে পইচা লাগে, এইটো প্ৰজ্ঞান ভাৰতী স্কিম। কি স্কিম এইটো? প্ৰজ্ঞান ভাৰতী স্কিম। আমি বহুতে গম নাপাওঁ, কিন্তু কুৱেশ্যনটো ইম্পৰ্টেণ্ট। প্ৰজ্ঞান ভাৰতী স্কিম। পিছৰ প্ৰশ্ন 11 জুলাই 2024 ক'ত নাটোৰ সামিট অনুষ্ঠিত হয়? নাটো, ইম্পৰ্টেণ্ট প্ৰশ্ন একদম। নাটো ক'ত হৈছে? এইটো ক'ত হ'ব? হৈছে এইমাত্ৰ হৈ গ'ল কিছুদিন আগত। কাৰেণ্ট এফেয়াৰ্ছ, নাটো সামিট হৈ গ'ল। গম নাপায়? এইটো মাহত হৈছে ৱাশ্বিংটন ডিচি, আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত হৈছে। আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত নাটোৰ সামিট হৈ গ'ল। 75তম মানে অধিৱেশন হৈ গৈছে। মনত ৰাখিব, ইণ্ডিয়া ইয়াৰ অংগ নহয়, ইণ্ডিয়া ইয়াৰ সদস্য নহয়।
নাটোৰ সদস্য নহয়। নাটোৰ ফুল মিনিং জানে? কওকচোন। দি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন হয়, এইটো হৈছে। আৰু এইটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? সব জানিব লাগিব, অলপ অলপ জানিব লাগিব। বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত আছে। ঠিক আছে, মই এইখিনি আৰু বেছি কৰিলে দেৰি হৈ যাব। পিছৰ প্ৰশ্নখিনি চাওক, আনসাৰটো ডাইৰেক্ট বহুতে দিবই পৰা নাই। 2024 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াই প্ৰদান কৰা সৰ্বোচ্চ বঁটাটো কি? কিছুদিন আগত প্ৰধানমন্ত্ৰী ৰাছিয়াত গৈছিলে, হয়নে নহয়? তাৰ যিজন প্ৰধানমন্ত্ৰী কোন? ভ্লাদিমিৰ পুটিন। তেওঁ কি দিছিলে? এটা এৱাৰ্ড দিছে, এটা বঁটা দিছে, এটা সন্মান দিছে। এইটোৰ নাম কি? সৰ্বশ্ৰেষ্ঠ সন্মান। নামটো আনকমন, শুনি ল'ব। অৰ্ডাৰ অফ সেন্ট এন্ড্ৰিউ দ্য এপষ্টল। অৰ্ডাৰ অফ সেন্ট এন্ড্ৰিউ দ্য এপষ্টল। অৰ্ডাৰ অফ সেন্ট এন্ড্ৰিউ দ্য এপষ্টল। এইটো সৰ্বোচ্চ সন্মান ৰাছিয়াৰ। কাক দিছে? আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক দিছে। 11 জুলাই তাৰিখে যিটো হৈ গ'ল তাক দিছে, মনত ৰাখিব। তাৰপিছত চাব, চলিত বৰ্ষত কোনজন ব্যক্তিক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য কোচ হিচাপে নিযুক্তি দিয়া হৈছে? এইফালে অলপ মাইনাছ। গৌতম গম্ভীৰক 3 বছৰৰ কাৰণে মেন্স ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ ইণ্ডিয়াৰ টিমৰ কাৰণে কোচ হিচাপে নিযুক্ত কৰিছে। এইটো কাৰেণ্ট এফেয়াৰ্ছ, কাৰণ নতুন কৰিছে তাক গৌতম গম্ভীৰ। তাৰপিছৰ প্ৰশ্নটো চাব, 33তম গ্ৰীষ্ম অলিম্পিক ক'ত অনুষ্ঠিত হ'ব আৰু ভাৰতৰ হৈ কোনে ৰাষ্ট্ৰীয় পতাকা বহন কৰিব? মই পিছৰ প্ৰশ্নটো কৰিছো, আপোনালোকে পেৰিছ কৈ দিলে। থমাছ মানে আৰিনেছ না। 33তম গ্ৰীষ্ম অলিম্পিক ক'ত অনুষ্ঠিত হ'ব আৰু ভাৰতৰ হৈ কোনে ৰাষ্ট্ৰীয় পতাকা বহন কৰিব? এতিয়া ভাৰতৰ হৈ কোনে ৰাষ্ট্ৰীয় পতাকা বহন কৰিব? আহিছে পেৰিছ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কি পেৰিছে বহন কৰিব? দুজন আছে, এজন মেল, এজন ফিমেল। মেল হ'ল, ফিমেল কৈছো, ফিমেল পি.ভি. সিন্ধু, বেডমিণ্টন তাৰকা। পি.ভি. সিন্ধু 2বাৰ অলিম্পিক মেডেল পাইছে, চিলভাৰ আৰু ব্ৰঞ্জ পাইছে 2বাৰ। পি.ভি. সিন্ধু। তাৰ লগত আছে শৰৎ কমল। ভেৰি গুড, শৰৎ কমল। তেওঁ এছিয়ান গেমছৰ মেডেল পাইছে, কিন্তু অলিম্পিকত পোৱা নাই, তেওঁক দিছে। এই দুজনে পতাকা ল'ব, লৈ পেলাই খেলত মানে অলিম্পিকত অংশগ্ৰহণ কৰিব। উত্তোলন নহয়, উদ্বোধন মানে হেৰি কৰিব, মানে বহন কৰি পেলাই ফিল্ডত প্ৰৱেশ কৰিব, পতাকাটো যে ধৰিব, দলক হৈ পেলাই যে প্ৰতিনিধিত্ব কৰিব, যে পতাকাটো ল'ব। পি.ভি. সিন্ধু আৰু শৰৎ কমল, এইটো হবলৈ গৈ আছে। এই আগষ্টত হ'ব। হয়, জুলাইৰ পৰা আগষ্টৰ ভিতৰত শেষ হ'ব আৰু 26 জুলাইৰ পৰা 11 আগষ্টলৈকে থাকিব। ঠিক আছে বাৰু, এইটো গম পাইছে, বহুতে কিন্তু গম নাপায় আমাৰ লেডিছসকলে। পিছৰ প্ৰশ্ন আহিব, এই বছৰ কোনখন ৰাজ্য শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰিছে? শ্ৰেষ্ঠ কৃষি ৰাজ্য বঁটা এই বছৰ, শ্ৰেষ্ঠ কৃষি ৰাজ্য। ইম্পৰ্টেণ্ট প্ৰশ্ন এইবোৰ। 4 ভাগৰ 1 ভাগ মাইনাছ হৈ গ'ল। মাইনাছ। পশ্চিমবংগ মাইনাছ, বিহাৰ মাইনাছ, সব মাইনাছ আহিছে। আচ্ছা, মই এতিয়া আনসাৰটো কৈছো। মহাৰাষ্ট্ৰ একনাথ সিং, তাৰ চিএম, তেওঁ কিছুমান নতুন পদ্ধতি অৱলম্বন কৰি পেলাই অলপ কৃষি উৎপাদন বঢ়াইছে। তেওঁ একনাথ সিন্ধে সব গম পাই। তেওঁ মই কেতিয়াই কৈ দিলো, মই কেতিয়াই মহাৰাষ্ট্ৰ কৈ আছো, তুমি বেলেগত ব্যস্ত হৈ আছা। মহাৰাষ্ট্ৰ এইবাৰ পাইছে। তাৰপিছত প্ৰশ্নটো হ'ল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, খালি হেৰিয়ে নকব, এই মোকাবিলা জানিলে নকব, বাকী সকলক মই ষ্ট্ৰেছ কৰি চাওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 46তম বৈঠকত উত্তৰ পূব ভাৰতৰ প্ৰথম সাংস্কৃতিক শাখাত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কাক প্ৰস্তাৱ দিছে? কোনটো জেগাক প্ৰস্তাৱ দিছে? দিব। এইটো কালি পৰহিৰ পৰা আৰম্ভ হৈছে, 31 তাৰিখলৈকে অধিৱেশন চলি আছে দিল্লীত। তাত ইউনেস্কোৰ মানুহ আহিব, সাবমিট হ'ব। তাত প্ৰধানমন্ত্ৰীয়ে আমাৰ ভাৰতৰ কোনো এটা জেগাৰ নিৰ্দিষ্ট কৰি পেলাই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিব লাগে এটা প্ৰস্তাৱ দিব। আৰু সেইটো কোনটো নাম?
হা চৰাইদেউ মৈদাম ভেৰি গুড এটা হাত চাপৰি দিয়া তোমাৰ নামটো পাহৰি গৈছো কি আছিলে মৌচুমী খাতুন আমাৰ ষ্টুডেন্ট মুখখন ঢাকি ৰাখি চিনি নাপাও চৰাইদেউ মৈদাম চৰাইদেউ এটা জিলা আছে আৰু এইটো আপোনালোকে গম পায় যে আহোমসকলৰ বিভিন্ন ৰজাসকলে ইয়াত মানে দাফন কৰা হৈছে কবৰ দিয়া হৈছে তাত আছে জড়িত হৈছে আৰু নৰেন্দ্ৰ মোদী এইটো প্ৰস্তাৱ দিছে চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰিব লাগে কেইটা হ'ব ৱৰ্ল্ড হেৰিটেজ সাইট অসমৰ তিনিটা কাজিৰঙা মানহ আৰু চৰাইদেউ মৈদাম কিন্তু দুৰ্ভাগ্যবশতঃ মই কওঁ মাজুলীক দিব লাগিছিল মাজুলীৰ নামটো কেতিয়াৰ পৰা আহি আছে কিন্তু এতিয়ালৈকে মাজুলীক দিয়া হোৱা নাই বিশ্বৰ ভিতৰত এটা ডাঙৰ এটা নদী দ্বীপ ক'বলৈ গ'লে তাত দিয়া হোৱা নাই গতিকে মাজুলীক কেতিয়া দিয়ে নাজানো মাজুলীক দিব লাগিছিল মোৰ মতে বা চবৰ মতে বহুতক মই মতামত গম পাইছো কিন্তু দিছে চৰাইদেউ মৈদামক দিব ধৰি লওক শিওৰ পিছৰ প্ৰশ্ন এই বছৰত নিযুক্তি দিয়া নতুন ব্যাঘ্ৰ প্ৰকল্প ক্ষেত্ৰ সঞ্চালক কোন এইটো সেইদিনা ওলাইছে মই লগতে বোৰ্ডত লিখি লিখছো এই বছৰ ব্যাঘ্ৰ প্ৰকল্প যে টাইগাৰ প্ৰজেক্ট কৈ ব্যাঘ্ৰ প্ৰকল্পৰ এজন ক্ষেত্ৰ সঞ্চালক নিযুক্তি দিছে অসম চৰকাৰে ক্ষেত্ৰ সঞ্চালক নতুনকৈ মানুহজনৰ নাম লাগে মই যেতিয়া ঘোষণা শুনিছো টিভিত লগে লগে মই এটা বোৰ্ড থাকে এনেকুৱা ডাঙৰ বোৰ্ড আছে লগে লগে লিখি ৰাখিছো আৰু আজি এইটো মই আনিছো এইটো মোৰ জৰুৰী সেইদিনা দিব পৰা নাই ডক্টৰ চি ৰমেশ Dr. C. Ramesh is appointed as মানে chairman of Tiger Project of Assam মানে ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে চি ৰমেশ ডক্টৰ চি ৰমেশ তেওঁক পাব বাকীখিনি আৰু পাব পিছত লৈ গৈ পেলাই এইখিনি গুচি গ'ল এতিয়া 5টা প্ৰশ্ন আছে সৰু সৰু খালি নাম ক'বা এটা ওয়াংলা মহোৎসৱ কাৰ লগত জড়িত কোন ৰাজ্যৰ নাম ক'ব ওয়াংলা মহোৎসৱ কোন ৰাজ্যৰ লগত জড়িত মেঘালয় অম্বুবাচী ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত অসম কামাখ্যা টেম্পল হৰ্ণবিল ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত নাগালেণ্ড আদিপুৰম ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত আদিপুৰম তামিলনাডু লোজাৰ ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত অৰুণাচল প্ৰদেশ গংগোৰ ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত ৰাজস্থান হেমিছ ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত হেমিছ পাব লাগে এইটো হেমিছ পাব লাগে হেমিছ ৰাষ্ট্ৰীয় উদ্যান বহুত ওপৰৰ যে ৰাষ্ট্ৰীয় উদ্যান এটা আছে ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ লাডাখ ইজ দ্য ৰাইট আনসাৰ গতিকে হেমিছ ফেষ্টিভেল কৰ লগত জড়িত লাডাখৰ লগত জড়িত লাডাখ ভেৰি গুড ওনাম ফেষ্টিভেল কোন ৰাজ্যৰ লগত জড়িত ওনাম কেরালা ভেরি গুড সাংঘাই কোন রাজ্যের জড়িত ফেস্টিভেল সাংঘাই ফেস্টিভেল ভেরি গুড মণিপুর সাংঘাই এটা মণিপুরের জাতীয় এই জন্তু গম পোৱা নে মণিপুরের জাতীয় জন্তু কি সাংঘাই মানে সোণালী হরিণৰ নামত এইটো উৎসৱ পালন কৰা হৈছে পিছত করম পূজা কিহৰ লগত কাৰ লগত জড়িত কোন ৰাজ্য আৰু কিহৰ লগত জড়িত অসম চাহ জনজাতি এগ্ৰিকালচাৰ উৎসৱ কৰে এগ্ৰিকালচাৰেল মানে কৃষি জাতীয় উৎসৱৰ লগত জড়িত চাহ জনজাতিৰ লগত করম পূজা জড়িত এইখিনি হৈ গ'ল শেষ এইখিনি আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে ইয়াৰ উপৰি বহুত আছে এই কিতাপখনত বহুত মই ৰাখি থৈছিলো আজিতো পঢ়াব নোৱাৰিম নেক্সট হলে হ'ব আপোনালোকে পিছত আলোচনা কৰি ল'ব কিছুমান বহুত জিকে আৰু বহুত আছে যিবোৰ নেকি সামৰিব পৰা নাযায় খালি কেইটামান আনিছো নেক্সট ক্লাছ যদি এটা পাও মই আকৌ জিকে অলপ আৰু অন্যান্য অলপ আলোচনা কৰি দিম বুলি ভাবিছো আজিলৈ ইয়াতে সামৰিছো বহুত দেৰি হৈ গ'ল যিখিনি কথা আলোচনা হৈছে বহুত কথাখিনি ঘৰত আলোচনা কৰিব আৰু এইখিনি ফটো মাৰি আপোনালোকে গ্ৰুপত দি দিম ঠিক আছে সামৰিছো এইখিনিতে ধন্যবাদ